পাৰিম টমাছৰ ওচৰলৈ যাওঁ আমাৰ জানিব পৰা অনুসৰি টমাছে আমাক দেখুৱাব এই মুহূৰ্তত যিহেতু নীলা ভট্টাচাৰ্যই কৈছিলে যে চেলিব্ৰিটি ভোটাৰ সকলো আহি পাব গতিকে প্ৰশান্ত ফুকন আহি পাইছে ভোট দিবৰ বাবে টমাছ আপোনাৰ ওচৰলৈ আহিছো পাপৰি বিধায়ক প্ৰশান্ত ফুকন তেখেতে ভোট দিবলৈ ইতিমধ্যে আহি উপস্থিত হৈছে তেখেতৰ সহধৰ্মীৰ লগত আৰু তেখেতে কোনো পিএছঅ নোহোৱাকৈ এখন স্কুটিত তেখেতে আহি ভোট গ্ৰহণ কেন্দ্ৰত আহি উপস্থিত হৈছে ডিব্ৰুগড় খনিয়াগাঁও সোণালী সংঘ তাত এইটো ভোট গ্ৰহণ কেন্দ্ৰত তেখেতে ইতিমধ্যে পুৱা ভাগত আহি উপস্থিত হৈছে আৰু মই ইতিমধ্যে কৈছোঁ যে কোনো পিএছঅ নোহোৱাকৈ স্কুটি এখন লৈ তেখেতে আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে বিধায়ক প্ৰশান্ত ফুকনদেৱ আমাৰ লগত আছে পুৱাই আপুনি অহা দেখা পোৱা গৈছে কি ক'ব আজিৰ দিনটো যিহেতু এইটো এটা ঐতিহাসিক দিন আজি মানুহৰ গণতন্ত্ৰত আজিৰ দিনটোত মানুহে সাব্যস্ত কৰিব আজি 7টা বজাৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত আজি উৎসাহ দেখা গৈছে আজি যিটো ঠাৱৰ কৰিব পৰা যায় গোটেই কথাটো চাই 70 to 76% ভোট পোল হ'ব আৰু ডিব্ৰুগড় সমষ্টিত ধাৰাবাহিকভাৱে যি প্ৰচেষ্টা সেই প্ৰচেষ্টা ৰাখিছোঁ আৰু আগন্তুক দিনত মই ভাবোঁ যে এইটো এটা খুব ভাল আমাৰ দলৰ কাৰণে এটা ভাল ৰিজাল্ট হ'ব এণ্টাৰ দেশতে আৰু সেইটো কাৰণে ভোটৰ সাব্যস্ত কৰা হৈছে ৰাইজ ওলাই আহিছে ৰাইজৰ এৱাৰনেছ বাঢ়িছে আগতে ৰাইজ ইমান ওলাই নাহিছিলে কিন্তু এতিয়া যিটো ছিষ্টেম এইটো ছিষ্টেমত ৰাইজে আহিছে আইডেণ্টি কাৰ্ড লৈ আহিছে মই ভাবোঁ যে খুব ভাল ছিষ্টেমত আৰু খুব ভালকৈ পাৰ হৈ যাব আৰু বিশেষকৈ আমাৰ সমষ্টিত আৰু এই উপকণ্ঠ অঞ্চলত খুব সুন্দৰভাৱে পলিং হয় আৰু ভাল হ'ব এজন সাধাৰণ লোকৰ দৰে আপোনাক স্কুটিত অহা দেখিছিলোঁ নিজৰ পৰিয়ালৰ সৈতে ঘৰৰ ওচৰতে মই ভাবিছোঁ গাড়ীখন লৈ অহাতকৈ স্কুটিৰে অহা ভাল আহি ভোটটো দি গৈ আজি যিমান চেণ্টাৰ আছে মোৰ সমষ্টিত 168 চেণ্টাৰ আছে প্ৰত্যেকটো চেণ্টাৰলৈ যাব লাগিব সেইকাৰণে ৰাতিপুৱাই নিজৰ ভোটটো সাব্যস্ত কৰি গোটেই প্ৰত্যেকটো চেণ্টাৰতে এবাৰ যোৱাৰ দায়িত্ব হিচাপে বিধায়ক হিচাপে সেইখিনি কৰাৰ এটা প্ৰয়াস কৰিছোঁ মুখ্যমন্ত্ৰী তেখেতে কেইবজাত ভোটদান কৰিব আৰু তেখেতে যিহেতু আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব ভ্ৰমণলৈ আকৌ অমিত শ্বাহ ডাঙৰীয়া আহিব তেখেতে ইয়াৰ পৰা কেইটা বজাত ওলাই যাব গম পাই থাকিব বোধহয় তেখেতে সোনকালে ভোটদান কৰিব 8টা 8:30 ভিতৰতে কৰিব বোধহয় তাৰপিছত তেওঁ 9টামান বজাত গুচি যাব কাৰণ আজি মাননীয় প্ৰধানমন্ত্ৰী আহিব প্ৰধানমন্ত্ৰীক তেখেতে হেৰি কৰিবলৈ আহিব ইয়াত আমাৰ প্ৰচাৰৰ কাৰণে আহিব শিলচৰত আহিব মঙলদৈত আহিব সেইকাৰণে বোধহয় তেওঁ 9টা 9:30 বজাৰ ভিতৰতে ইয়াৰ পৰা তেওঁলোকে ওলাই যাব হয় আছিল বিধায়ক প্ৰশান্ত ফুকন তেখেতে ৰাতিপুৱাই দেখা পোৱা গৈছে এইদৰে তেখেতৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু মই দেখুৱাইছোঁ এইদৰে এতিয়া তেখেতে নিজৰ ভোটাৰ কাৰ্ড লৈ এইদৰে তেখেতে শাৰী পতা দেখা পোৱা গৈছে তেখেতে পত্নীৰ লগত পুৱাই আহি ইয়াত উপস্থিত হৈছিলহি আৰু আমি যদি সামগ্ৰিকভাৱে চাওঁ এতিয়া বৰ্তমান ডিব্ৰুগড় 1268টা যি ভোটগ্ৰহণ কেন্দ্ৰ আছে সকলোতে বৰ্তমান লোকসকল দেখা গৈছে তাত ভিৰ দেখা পোৱা গৈছে আৰু যদি চোৱা যায় এইবাৰ বৰ্তমানলৈকে সুচাৰুৰূপে আৰম্ভ হৈছে আৰু লোকসকল সচেতন হৈছে কাৰণ পুৱা ভাগতে যথেষ্ট লোক ওলাই অহা দেখা পোৱা গৈছিলে ক'ৰ পৰা আহিছে দাদা মই ৰূপনগৰ পৰা আহিছোঁ হয় কি ক'ব কেনেকুৱা আশা কৰি এইটো ইলেকশ্যনটো ভোটটো দিবই লাগিব ভোটটো দিবৰ কাৰণে সোনকালে দিনটোৰ কাৰণে আজৰি হৈ অলপ বেলেগ জেগাত যাবলগীয়া আছে সেই গতিকে সোনকালে ভোটটো দি আজৰি হ'ব বিচাৰিছোঁ হয় আৰু কিছু ব্যৱস্থা কৰা হৈছে যিহেতু 1268টা EVM বৰ্তমান ইয়াত ব্যৱহাৰ কৰা হৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত কিন্তু আমি আপোনাৰ ওচৰলৈ পুনৰ যাম আপুনি থাকক আমাৰ সৈতে আমি এবাৰ নিৰুৎপলৰ ওচৰলৈ যাব বিচাৰিছোঁ নিৰুৎপল আপোনাৰ সৈতে সংযুক্ত হৈছোঁ নিৰুৎপল আপোনাৰ ওচৰলৈ আহিছোঁ আৰু যিহেতু যেতিয়াই দিন ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ তেতিয়াৰ প্ৰায় চৰ্চা বহুত হ'ল আলোচনা বহুত হ'ল পৰ্যালোচনা বহুত হ'ল সমালোচনা বহুত হ'ল